বহুতে প্ৰাথমিক শিক্ষা কেন্দ্ৰৰ সমিতিৰ উদ্যোগত 4জনকৈ সদ্য অৱসৰী শিক্ষক শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। গোৱালপাৰা জিলাৰ মাটি শিক্ষা খণ্ডৰ অন্তৰ্গত বহুতে প্ৰাথমিক শিক্ষা কেন্দ্ৰ সমিতিৰ তৰফৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ 4গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ বাবে অনুষ্ঠিত হয় এখন বিদায় সম্বৰ্ধনা সভা। সদ্য অৱসৰী শিক্ষক ফজলুল হক চৌধুৰী, গজেন্দ্ৰ চন্দ্ৰ দাস, মৰ্জিনা চৌধুৰী আৰু আবু বাক্কাৰ স্থিতিকৰ সহধৰ্মিনীক সম্বৰ্ধনা জনোৱা হয়। বিদায় শিক্ষক শিক্ষয়িত্ৰীয়ে মানুহ গঢ়াৰ খনিকৰৰ দায়িত্ব লৈ সমাজখনক আগুৱাই লৈ যোৱাৰ লগতে শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ অহৰহ চেষ্টা কৰিছে। শিক্ষক কেইগৰাকী চৰকাৰী নিয়মমতে ইতিমধ্যে অৱসৰ লয়। অৱসৰ গ্ৰহণ কৰা 4গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বহুতে প্ৰাথমিক শিক্ষা কেন্দ্ৰৰ উদ্যোগত এখন ফুলাম গামোচা, জাপি, ছাতি, ধৰ্মীয় কিতাপ আৰু এখন বিদায় সম্ভাষণ পত্ৰৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। বহুতে প্ৰাথমিক শিক্ষা কেন্দ্ৰৰ সম্পাদক আব্দুল মান্নাফে আধৰা সভাত শিক্ষক মুস্তফা অজিলউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা সভাত উপস্থিত থাকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সভাপতি অখিল চন্দ্ৰ নাথ, বহুতেৰ চিআৰচিচি দিলদাৰ উদ্দিন আহমেদৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, MT নিউজ। নমস্কাৰ লোক, মোৰ নাম শ্ৰী গজেন্দ্ৰ চন্দ্ৰ দাস। মই শোলমাৰী ভাটিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলোঁ। মোৰ প্ৰথম এপইণ্টমেণ্ট আছিল 1989 চনৰ 2 অক্টোবৰ আৰু ৰিটায়াৰ্ড হ'লোঁ মই 1925 জানুৱাৰী মাহত 31 তাৰিখ। বিদ্যালয়ত থকা কালত মই বিশেষ কোনো অসুবিধা পোৱা নাছিলোঁ। মোৰ কাৰ্যকালখিনি মই ঠিকেই চলাইছোঁ। মই ভৱিষ্যত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক মই এটাই অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে থকা কালখিনি তেওঁলোকৰ সময়খিনি নিষ্ঠা আৰু দৃঢ়তাৰে কামখিনি কৰি তেওঁলোকৰ কাৰ্যকালটো শেষ কৰিব পাৰে, এইখিনিয়ে মোৰ ক'বলগীয়া। বাকী সময়খিনি মই এনেই ঘৰত মই অলপ ধৰ্মৰ বিষয়ে আছে আৰু কিছুমান সমজুৱা কামৰ মই ইটো সিটোৰ লগত জড়িত হৈ থাকোঁ। তেনেদৰে মই কামখিনি মোৰ জীৱনটো চলাই নিছোঁ আৰু। নমস্কাৰ ল'ব, মই অৱসৰৰ এই মুহূৰ্তত মই এইখিনিয়ে ক'ব বিচাৰিম যে আমাৰ শিক্ষকবৃন্দক মই অনুৰোধ জনাই যাম যে তেওঁলোকে যেন দেশৰ সমাজৰ আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে শিক্ষা ব্যৱস্থাটো কেনেকৈ উন্নত কৰা যায়, কেনেকৈ সমাজৰ উন্নতি হয়, তাৰ কাৰণে আটাইয়ে যিখিনি শিক্ষক থাকিব তেওঁলোকে সমাজৰ লগত মিলিজুলি বা আমাৰো সহযোগিতাৰ মাজেদি আমি চেষ্টা কৰোঁ বুলি আশা ৰাখিম। মই বালাপাৰা চুতৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলোঁ। মোৰ নাম ফজলুল হক চৌধুৰী। আপোনাৰ অনুভৱ কেনে লাগিছে? অনুভৱ খুবেই ভাল লাগিছে যে আমাৰ শিক্ষা কেন্দ্ৰই আমাক যিটো মানে জনালে, বিদায় সম্ভাষণ জনালে, তাক আমি উৎফুল্লিত আৰু এই পৰম্পৰাটো আগৰে পৰা চলি আছিল আৰু চলি থাকিব বুলি আশা ৰাখিছোঁ। মোৰ নাম আব্দুল মান্নাফ, মই বহুতে প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সাধাৰণ সম্পাদক। আমি আমাৰ কেন্দ্ৰস্থ 4জন অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীক আজি কেন্দ্ৰৰ জৰিয়তে অস্থায়ীভাৱে আমি বিদায় সম্ভাষণ জনালোঁ। তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ পাছত আমাৰ খুব ভাল এটা অনুভৱ হৈছে। তেখেতসকল হ'ল শ্ৰীযুত গজেন্দ্ৰ চন্দ্ৰ দাস, ফজলুল হক চৌধুৰী, বেগম মৰ্জিনা চৌধুৰী আৰু আমাৰ মাজৰ পৰা এজন হঠাতে আবু বকৰ ছিদ্দিক মৃত্যুবৰণ কৰাত তেখেতৰ অৱশ্য চাকৰিকাল শেষ হোৱা নাই, আমি দুখ অনুভৱ কৰিছোঁ আৰু সেই সুযোগতে আমি পৰিয়ালবৰ্গক আহ্বান কৰি আনি সম্বৰ্ধনা জনোৱাৰ লগতে আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতসকলক আমি গামোচা, ফুলাম গামোচা দিলোঁ, শৰাই দিলোঁ, জাপি, কলম, ধৰ্মপুথি, ছাতি আৰু
এযোৰকৈ আমি মেখেলা চাদৰ আৰু পুৰুষসকলক ধুতি পাঞ্জাবী আৰু পায়জামা পাঞ্জাবী আমি দিলোঁ। তাৰ লগতে তেখেতসকলক আমি তেওঁলোকৰ আহ্বান মৰ্মে আমি আজি শ্ৰীযুত গজেন্দ্ৰ চন্দ্ৰ দাস মহাশয়ৰ ঘৰত উপস্থিত হ'ম তেওঁক আগবাঢ়ি থ'বলৈ। এইটো শিক্ষকবিলাক অৱসৰ ল'লে, শিক্ষকৰো অভাৱ হ'ল স্কুলখনত। এই ক্ষেত্ৰত চৰকাৰক কি আহ্বান? সেই ক্ষেত্ৰত মই চৰকাৰক এইটোৱে জনাম, যদি আমি আমাৰ যিটো NEP নিউ এডুকেশ্যন পলিচি, সেই পলিচি মতে আমাৰ শিক্ষাৰ উন্নয়ন কৰিবলৈ হ'লে এওঁলোকৰ স্থানত নতুনকৈ শিক্ষক নিযুক্তি দিব। আৰু আমি আমাৰ কেন্দ্ৰৰ জৰিয়তে আমাৰ বিভাগীয় কৰ্তৃপক্ষ, শিক্ষা মন্ত্ৰী শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়া, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতসকলকো মই অনুৰোধ জনাম যেন আমাৰ এই অৱসৰ লোৱা স্কুলবিলাকত যেন শিক্ষকৰ অভাৱ পূৰণ কৰে। আজি অৱসৰৰ তেওঁলোকৰ শুভ বিদায় অনুষ্ঠানটি আমাৰ অলপ পলমেই হ'ল বিভিন্ন কাৰণত। যজন মোৰ বন্ধু মানুহ যদিও ছিনিয়ৰ, ফজল হক চৌধুৰী ডাঙৰীয়াও ছিনিয়ৰ যদিও বন্ধুৰ নিচিনাই। মই 86তে অন্তৰ্গত, বাইদেউ মৰ্জিনা বাইদেউ আটাইখিনিকে মই দীৰ্ঘকাল লগ পাইছিলোঁ। তেওঁলোকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি আগ্ৰহী আছিল, দক্ষ শিক্ষক আছিল। যিহেতু চৰকাৰী নিয়ম মতে অৱসৰ ল'বই লাগিব, গতিকে সেইমতে তেওঁলোকে অৱসৰ ল'ল। যদিও আমাৰ বিদ্যালয়বিলাকত শিক্ষকৰ সংখ্যা অতি কম। এই চেগতে মই চৰকাৰক অনুৰোধ জনাম যে যদি সোনকালে 1:30 হওক আমাৰ শিক্ষকৰ সমস্যাবিলাক সমাধান কৰে, শিক্ষক নতুনকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে মানৱ সম্পদ হয়তো পূৰ্ণাংগ পৰ্যায়ত বিকশিত হোৱাত সুবিধা হ'ব। অন্যথাই আমাৰ ফুলমাৰী মিলনপুৰত 2জনকৈ শিক্ষক ৰিটায়াৰ্ড হ'ল, এতিয়া 2জনীয়া শিক্ষকৰ স্কুলত পৰিণত হ'ল। মৰ্জিনা বাইদেউ ৰিটায়াৰ্ড হোৱাৰ পিছত চিংৰামাৰী NCত 1জনীয়া বিদ্যালয়ৰ শিক্ষকলৈ পৰিণত হ'ল। তাৰপিছত ফজল হক ডাঙৰীয়াৰো তদ্ৰুপ একেই অৱস্থা। গতিকে এনেকৈ শিক্ষক ৰিটায়াৰ্ড হৈ থাকিব, যদি নতুন শিক্ষক নিযুক্তি নিদিয়ে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যথেষ্ট ব্যাঘাত জন্মিব আৰু সমাজখন ঠনধৰি উঠাত যথেষ্ট অসুবিধা হ'ব। এই চেগতে তেওঁলোকক মই অনুৰোধ জনাম, যদি তেওঁলোকৰ শাৰীৰিক ঠিকেই থাকে, মানসিকভাৱে তেওঁলোকে প্ৰস্তুত থাকে, যিকোনো এখন বিদ্যালয়ত মাজে সময়ে যদি তেওঁলোকে পাঠদান কৰে আমি উপকৃত হ'ম, লগতে সমাজখন উপকৃত হ'ব। তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।